নমস্কাৰ সকলোকে অসম গ্ৰামীণ বিকাশ বেংকত যদিহে আপোনাৰ একাউণ্ট আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ বাবে দেই যিহে কি হৈছে এইকেইদিন আমাৰ 10,000 টকাটো সোমাইছে নে নাই আমাৰ মহিলাসকলে বাৰে বাৰে বেংকত গৈ চেক কৰি থাকিবলগীয়া হৈছে এই অহা যোৱা কৰি থাকোঁতে আমাৰ গাড়ী ভাড়াও খৰচ হৈছে নহয় জানো গতিকে মই আপোনালোকক এই যে স্ক্ৰীনত লগাই দিছোঁ নাম্বাৰটো এই নাম্বাৰটোত আপোনালোকে এটা হোৱাটছআপ কৰিব আৰু হোৱাটছআপ কৰিলে আপোনালোকৰ টোটেল বেলেঞ্চটো কিমান আছে চেক কৰি ল'ব পাৰিব আৰু টোটেল বেলেঞ্চটো দেখিলে আপোনালোকৰ 10,000 টকাটো সোমাইছে নে নাই আপোনালোকে গম পাই যাব ওচৰৰ বৌহত আহিছিলে ৰাতিপুৱা মোৰ ওচৰলৈ যে কেনেকৈনো হোৱাটছআপত মেছেজ কৰি চেক কৰিব পাৰি গতিকে সেই তেতিয়া মই তেওঁলোকক যেতিয়া চাই দিছিলোঁ তেতিয়াই মই ভিডিঅ'টো বনাই থৈছিলোঁ যাতে আপোনালোকৰ সকলোৰে সুবিধা হয় গতিকে এই ভিডিঅ'টো এতিয়া মই আপোনালোকলৈ আগবঢ়াই দিব খুজিছোঁ আৰু এটা কথা কিন্তু দেই যিটো মোবাইল নাম্বাৰৰ পৰা আপোনালোকে হোৱাটছআপ কৰিব সেই মোবাইল নাম্বাৰটো কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নাম্বাৰ দি থৈছিলে ৰেজিষ্টাৰ হৈ থাকিব লাগিব সেই আধাৰ কাৰ্ডত দি থোৱা মোবাইল নাম্বাৰটো পৰাহে আপোনালোকে হোৱাটছআপ কৰিব লাগিব বলক তেন্তে দেৰি নকৰি চাই লওঁ স্ক্ৰীনত ধুনীয়াকৈ আপোনালোকে হোৱাটছআপত গৈ এটা হাই মেছেজ কৰিব আৰু লগালগ তেওঁলোকে ৰেছপণ্ড কৰে আৰু লগালগে চাই থাকক তেওঁলোকে এয়া মেছেজ দিলে ইয়াত আপোনালোকে অল ছাৰ্ভিচত ক্লিক কৰি দিব অল ছাৰ্ভিচত ক্লিক কৰাৰ পিছত এনেকৈ এখন চাৰ্টখন আহি যাব নহয় প্ৰথম অপশ্যনটোতে একাউণ্ট ৰিলেটেড ছাৰ্ভিচত ক্লিক কৰি দিব তাৰপিছত আকৌ এটা মেছেজ পঠিয়াব এতিয়া আকৌ আপোনালোকে অল ছাৰ্ভিচত ক্লিক কৰি দিব এতিয়া আপোনালোকে প্ৰথম অপশ্যনটো বেলেঞ্চ ইনকুৱাৰীত ক্লিক কৰি চেণ্ড কৰি দিব তাৰপিছত লগালগ আকৌ এটা আপোনালোকলৈ মেছেজ আহিব এতিয়া আপোনালোকৰ এই একাউণ্ট নাম্বাৰটো ক্লিক কৰি দিব আৰু দেখিছেনে ধুনীয়াকৈ আপোনালোকৰ একাউণ্ট নাম্বাৰটো আপোনালোকৰ যিহেতু মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ হৈ আছে গতিকে আহিয়ে যায় আকৌ চেণ্ড কৰি দিব চেণ্ড কৰি দিয়াৰ পিছত ধুনীয়াকৈ আপোনালোকৰ বেলেঞ্চটো চেক কৰি ল'ব পাৰিব তেন্তে আজি লাগিছোঁ বাই বাই ধন্যবাদ